তো হেল্ল' গাইছ, প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইছ আজিৰ পৰা বহুত দিন আগৰ পৰা বহুতে কৈ আছে কি হোম টুৰ লাগে ঘৰৰ ভিডিঅ' লাগে। বহুতে মানে আমাৰ ঘৰত মানে মোৰ লগৰগিলা আহি পাইছে, তো সকলোৱে কৈ আছে কি হোম টুৰ লাগে। তো আজি ভাবিলোঁ ঘৰত থাকি এটা হোম টুৰৰ ঘৰখনৰ ভিডিঅ' এটা বনাই দিওঁ। তো আপোনালোকে চাই থাকক, মানে মই বাটৰ পৰা আৰম্ভ কৰোঁ। বলক তেন্তে চাই থাকক। আৰু মানে ভিডিঅ'টো লাম্বা হ'ব পাৰে, আপোনালোকৰ কাষত যি টেবুল চেয়াৰ যি আছে তো তাৰে কাষত বহি যাওক আৰু ভিডিঅ'টো এনজয় কৰক। ঠিক আছে, সমझ গয়া। তো বলক তেন্তে আমি বাটকলৈকে যাওঁ আৰু বাটৰ পৰা দেখাই দিওঁ বাটৰ পৰা কেনে দেখা পায়। আগৰ দিনাৰ মোৰ লগত বিজিতো আছে, আজি সিও সহায় কৰি দিব। বাকী বাটৰ পৰা ঘৰখন এনেকুৱা বাটটো চাওক, ইপিনে ঘৰ। বাকী মোৰ লগত ৰাজা আছে, ৰাজাক সিদিনা মেডিকেলক লৈ গৈছিলোঁ, সি ভাল পাইছে, বৰ্তমান পুৰা সুস্থ সবল হৈ আছে। সিও মোৰ লগত আপোনালোকক ঘৰখন দেখুৱাত সহায় কৰিব। আৰু যা তো এনেকৈ ভিতৰত সোমাই আহোঁ। প্ৰথমতে ইপিনৰখিনি পিছত দেখাম, মানে ইপিনৰ এৰিয়াটো অলপ ডাঙৰ আছে, ইপিনেও ডাঙৰ। তো ফাৰ্ষ্ট ইপিনৰ পৰা ষ্টাৰ্ট কৰোঁ। বেৰা আছে সৰুকৈ, এডাল তাল গছ প্ৰথমতে সোমাই দেখা পাব, তাৰপিছত এডাল নাৰিকল গছ, এডাল আম গছ, এনেকৈখিনি আছে। ৱাটাৰ চাপ্লাই মটৰ চটৰ আছে। পিছতে এইগিলা তামোল ফুটা আছে দে গাইছ এইগিলা। পিছত আহি দেখা পাব এইডাল কিবা গছ, নামটো নাজানো, দুইডাল অলপ দামী গছ বোলে। আৰু এডাল গাছ দেখাবলৈ গৈ আছোঁ এইবাৰ। এডাল হৈছে তেজপাতৰ গছ। তেজপাতৰ গছ আপোনালোকৰ ঘৰত আছে নেকি কমেণ্ট কৰি ক'বচোন, বা দেখা পাইছে নেকি? তহঁতৰ আছে নেকি তেজপাত? নাই আমি লাগি গাইছে এৰপৰে নিবা আহিম লাগি আহিব। আৰু এইডাল কচু এতিয়া। বাকী ইফালে গোটাই তামোল, এইডাল কৰ্দৈ গছ আছে। এই গাছ পিছৰখিনিয়ে দেখাই আছোঁ দেই মই বৰ্তমান, মানে ঘৰৰ ভিতৰত যাই নাই। এইডাল গামেৰি গছ, এইগিলা তামোল। ৰাজা বুজিতা কি গাছ, এইগিলা বৰগাছ আছে, ডাঙৰ ডাঙৰ বৰগাছ আছে এইগিলা চাওক। গাছ যাই আছোঁ এইবাৰ, মানে এইটো মানে ঘৰৰ ইপিনৰ ঘৰৰ বাহিৰৰ খিনি। আৰু ইপিনে আছে খেৰৰ পুঁজি আছে। তাৰপিছত যদি ইপিনে দি যাওঁ, এইটো গাছ গোবৰ গেছ আছিল আমাৰ, মানে বহুত আগতে আছিল গোবৰ গেছ। তো বৰ্তমানতো গাছ গোবৰ গেছৰ জামানাই গেল। তো এইটো কাৰণে মানে আমাৰ বৰ্তমান আৰু কি চিলিণ্ডাৰ গেছে, গোবৰ গেছটো নাইয়ে বৰ্তমান। এইটো আছিল গোবৰ গেছ। তো ৰাজা তাৰপিছত এইডাল শুকমা টেঙা, এইগিলা তামোলে দেখা আহিছে কটাই। যি মানে গাছ অলপ বেলেগ গছ থাকে তো দেখাই দিম। এইগিলা আনাৰস আছে। বাকী এডাল শিলিখা গছ গাছ, শিলিখা গছ আপোনালোকে দেখা পাইছিল নাই কমেণ্ট কৰিবচোন। গাছ শিলিখাডাল মৰছে বৰ্তমান, মানে মৰিল গাছ, বেছি দিন হোৱা নাই মৰা, ময়ো গম পোৱা নাছিলোঁ। বাকী এইগিলা জালুকৰ গছ, জালুক লাগি আছে, দেখাই দি আছোঁ। এইগিলা তামোল গোটাই। বাকী সিপিনৰখিনি গাছ পিছত দেখাম। বাকী এইগিলা এয়া আছে লেবু। গাইছ আজি ভিডিঅ'টো মানে গাইছ আপোনালোকে চাই থাকক কণ্টিনিউ কৰি, মানে আমাৰ ঘৰখন কেনে আৰু মানে হয় কিমান গছ আছে, এইগিলা গোটাই তামোলে গাইছ। আৰু ইপিনে আছে চেগুনবাৰী চাওক। চেগুনগিলা মানে পুতা হ'ল কমচে কম 5-6 বছৰমান হ'ল। গ্ৰ'য়ে হ'ব খোজা নাই। ডাইৰেক্ট মোৰ চেনেলটোৰ দৰে গ্ৰ'য়ে হ'ব খোজা নাই, ইমান দিন হ'ল। তাকো পুতিছিলোঁ আমি সেই হাইব্ৰিড, লোকেলো পুতা নাই, তথাপিও গ্ৰ' হ'ব খোজা নাই। ডাইৰেক্ট মোৰ ইউটিউব চেনেলৰ লগত মিলি গৈছে। कुछ तरीका है भीख मांगने का। বাকী চাইডে এইটো গৰু আছে, কি মধুৰিআম। এতিয়া আপোনালোকৰ মতে কিমানডাল মান চেগুন থকা যেন লাগে কমেণ্ট কৰি জনাবচোন। মই একবাৰ জাষ্ট ৱাইডত লৈ একবাৰ দেখাই দিছোঁ। এটা মই বস্তু দেখাবলৈ ওলাইছোঁ আপোনালোকক। এইটো যে মন্দিৰৰ দৰে, এইটো চিনৰ দৰে, এইটো গাইছ বস্তুটো মানে ককাক মানে ইয়াত ঢুকাওঁতে মানে এটা চিন হিচাপে এইটো ৰাখি থোৱা হৈছে। আৰু বাকী এই চাইডে বাঁহৰ চুকোৱাগিলা আছে কনাই। আৰু বলক আমি এতিয়া ভিতৰত ইপিনে সোমাই যাওঁ, নে কি কয়? ইপিনে সোমাই যাওঁ। ইপিনে এখন মানে ইটো চাইড কিবা অলপ খেতি কৰা গৈছে, তো এইখন দি থোৱা গৈছে টিং। তো গৰু ছাগাল গাইছে আমাৰ, ছাগাল নাই, ছাগাল দুটা নাই কি, কিন্তু গৰুগিলা বিৰাট ডিষ্টাৰ্ব কৰে। ইপিনে আৰু মানে তামোলৰ খেতি, মানে তামোল এইগিলা পুতা গৈছে। চিচিৰে আৰু মাকৈ আছে, মাকৈ। আৰু ইপিনে এটা বস্তু দেখাই দি আছোঁ, এইগিলা সৰু সুৰা মাজত আনাৰস আছে। আনাৰসগিলা গাইছ ময়ে পুতিছিলোঁ, এইগিলা এডাল দুডাল। আৰু এইগিলা লেবু পুতিছিলোঁ ইয়াতে কেইডালমান। এইকেইডাল গাইছ মানে এইকেইডাল কিন্তু মই এই হাইব্ৰিড পুতিছিলোঁ, হাইব্ৰিড লেবু পুতিছিলোঁ, কিন্তু লাগাই নাই, মানে ফুলি যায় আৰু সৰি যায়। হাইব্ৰিড লেবু মানে সেয়ে কৰিব নোৱাৰে, তাতে আমাৰ হেৰিৰ লগত চম্ভালিবই নোৱাৰে না কি, এই গৰম তাত ক'ব নোৱাৰোঁ দে। আৰু
বিজিত গৰম কেনা মজা গৰম একেবাৰে মৰব গাইজ মানুহ বেছি দিন নাই আৰু এতিয়া এই গৰমটো বাচাৰ কাৰণে কি কৰা যায় গাছ গাছনি কাটব নালাগে সেয়ে আৰু যিমান গাছ গাছনি কাটি আছে মানুহ কি গাছ গাছনি কাটি নোহোৱা কৰি ফেলছে বাকী ইফালে তামোলে দে এইবিলাক আছে ভেন্দি আছে এনেকে কমভাই মাজে মাজে আৰু তামোল আছে এইবাৰ গাই চিপিনে যাই দেখাই দি আছো মই এই হেৰিক লেগে দে গাইছে আমাৰ এইখিনিয়ে বেৰাখনক লেগে মাতি আছে বেছি এইখিনি নহয় আৰু সিপিনে নহয় গাইছ এইখিনি আৰু লেবু বুটছিলো মই লেবু বুটছিলো এইবিলাক গাইছ এডালত কিবা 40 টকা না 50 টকাকে লৈছিল 2 বছৰে হ'ল বুটা এইখানক লৈ খুৱাবই পৰা নাই ভাল নালাগে না গাইছ এনেকে খুৱাবই নোৱাৰে লেবুকেইডাল খুৱাবই পৰা নাই চাওকচোন হালত চাওকহে ভাল নালাগে না এনেকে আৰু এইগিলা বৰগাছডাল আৰু বলক তেন্তে আমি এতিয়া এই পুখুৰীটো দেখাওঁ মানে ইপিনে আছে পুখুৰী তো এতিয়া আমি পুখুৰীটোত যাই আছো পুখুৰীটো দেখাই দি আছো বাকী ইফালে বেৰা আছে যাতে গৰু ছাগল সোমবা নোৱাৰে গাইছ এতিয়া আমি পুখুৰীত যাই আছো বেৰাখন পাৰ হৈ ললো এতিয়া পুখুৰীত ধুই আছো পুখুৰীত গাইছ এনেকা ধুনীয়া ধুনীয়া আজাৰ গাছ আছে মানে দুফালে মানে একদম ধুনীয়া পৰিৱেশ এটা ধুনীয়া মানে একদমেই ধুনীয়া দুফালে অলপ ফুল হয় ধুনীয়া ধুনীয়া এনেকা ধৰি লও এইবিলাক ফুল আছে ফুলবিলাক বাৰু বৰ্তমান ফুল গেলা গাইছ সৰি গেল দে কি কমাই ইফালে ফুল আছে আৰু পুখুৰীটো চাওক এইবিলাক গাইছ পুখুৰীটোৰ এইখিনি কিন্তু বামা আৰু এইখন চাং বনাইছিলো যাতে ইয়াতে থাকিব পাৰো চাব পাৰো পুখুৰী তো চাংখনত গাইছ বানাই গৈছিল বহাই নাযায় ইমান এটা নে কি বহি থাকবি গাইছ আজিকালি মোবাইল চবাইল হইলে বেয়া কৰি ফেলিলে নহ'লেতো আগে এইগিলা জেগাতে বহি থকা গেল হয় না নহয় বিজিত ক'ত চায়া ক'ত বৰফি মাৰিব পাৰো ক'ত কি কৰিব পাৰো সেইগিলাই ঠাণ্ডা আছিল আজিকালি খালি গেম উল্টা পুল্টা টেনচন কি ইফালে গোটাই বামা পুখুৰীটো অলপ দহা আছে গাইছ পুখুৰীটো ডাঙৰ হ'লেও ডাঙৰ বুলি কমেণ্ট নকৰিব দিয়ক গাইছ তাৰমানে কি জানা আমি ইমান পুখুৰীটোত গুৰুত্ব দিয়া নাই মানে হয়তো যে নালাখন বস্তু দেখা পাইছে হয়তো তাৰমানে গাইছ পানী যায় ৰাইজৰ পানীগিলা গোটাই দিয়ে যায় তো মানে পুখুৰীত পানী সোমায় তো পানী সোমালে মানে পানী দিয়া মাছো গুচি যায় তো ইমান এটা মাছ দিব নোৱাৰি সেইটো কাৰণে কিবা এটা যদি আপোনালোকৰ তাত ভাল আইডিয়া এটা আছে তো আইডিয়াটো দিব যাতে মানে এই পুখুৰীটো যাতে মাছ চাছ ভালকৈ পুহিব পাৰো তো মানে আৰু আলিখৰ এইখন যে কাটি থৈ দিওঁ তো বাহিৰা মাছো সোমায় বাকী ইফালে পুখুৰীটো চাওক বাকী গাইছ আপোনালোকে পুখুৰীটো চাওক গোটেই পুখুৰীটো আৰু অকণমান পিছতে মই ঘৰৰ দৃশ্য দেখাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি বাকী মাছ মৰা ভিডিঅ'টো দিছিলোঁ মাছেই নাছিল এতিয়াতো বাৰু মাছো দিয়া নাছিলোঁ ইমান এটা তো গমেই পায় আৰু এইখন এখন ধুনীয়া দলং মানে ইপিনে পানী যায় তো পানীৰ সময়ত তো এইখন এখন ধুনীয়া চাই দলং দিয়া গৈছে চাইডে কি বুলি কয় এইটো চানি আছে গাইছ পুখুৰীটো ডাঙৰ হ'লে কি হ'ব মানে এটা গাইছ ডাইলকে মাৰি দিম দে এই বিজিত পৰবি চাবি ৰ মই পাৰ হৈ লওঁ এই পুখুৰীটোৰ গাইছ এটা ডাইলগ মাৰি দিলোঁ আছে গৰু নাবাই ভাল তো থাকাতকৈ নাথাকাই ভাল আমাৰ একদম একে হৈছে এইকেইটা হাঁহ আছে হাঁহকেইটা আমাৰে দেখো হাঁহ বাকী এই চাইডে গলি বৰ্তমান আপোনালোকক গলি দেখাই আছো এতিয়া গোবৰ পেলাই গৰু গোবৰ পেলাই এই গাইছ এটাৰ কথা ক'ব আছো আমি মানে যোনগিলা গাছ পুতি কেনে মানে তাহাঁতক সাৰ পানী দিব চেষ্টা কৰোঁ তো সেইগিলা গাছ নহয় কিন্তু যোনগিলা নিজে হয় তাতে আমি চানি দিম সেইগিলা কিন্তু ধুনীয়াকৈ হয় কিয় নাজানো বাকী এইটো এটা মানে সিপিনে এটা খেৰৰ বুজি আছিল আৰু এটা আছিল এৰে খেৰখিনি বাৰু শেষে হ'ল বৰ্তমান তো আৰু এতিয়াও এটা লানৰছ আছে বাকী এই চাইডে গলিটো দেখাই দি আছো মই এইটো গাইছ বহুত পুৰাণা আমাৰ ককা থাকাংতে বনোৱা গৈছিল এইটো মানে দানা চানা দিয়া গৈছিল তো বৰ্তমান কিন্তু আমি বাচনতে দিম দানা চানা আৰু ইফালে অলপ আদা হালধি কৰা যায় দেখোন দে কি চাইডেও তামোল এই দুডাল বগৰী গাইছ বহুত আছে আৰু গাইছ এটা বস্তু দেখাবলৈ পাহৰি গ'লো ধামধুম এই দলংখন দি আহি কিনে মই দেখাই দি আছো ধামধুম এই দলংখন যে গাইছ এই দলংখনত ইপিন দি আহিলোঁ আমি তো ইপিন দি এটা পুখুৰী আছে বুজিব পাইছে নাই নাজানো এই মই এইখিনিৰ পৰা যে দেখাই দিলোঁ পুখুৰীটো গাইছ মানে ইপিনে এটা পুখুৰী আছে তো কৰালি আমি সিপিনৰ পৰা আহিছিলোঁ আমি ইয়াৰ পৰা আহিছিলোঁ মানে পাৰ হৈ সেনেকৈ আহিছিলোঁ আৰু ইপিনে এটা পুখুৰী আছে এইটো পুখুৰী চাওক এইটো সৰু পুখুৰীটো এইগিলা বগৰী আছে বগৰীগিলা কিন্তু গাইছ লাগে দে আমাৰ বগৰীগিলা ধুনীয়া বগৰী লাগে কি এইকেইডাল গাইছ লোকেল চেগুন কিন্তু লোকেল চেগুন কেইডাল গাইছ বঢ়িয়া হয় মানে বহুত ডাঙৰ হৈছে মানে যিখিনি মানে অনুমান কৰা যায় তাত চাই ডাঙৰ হৈছে কিন্তু হাইব্ৰিড কেইডাল ডাঙৰ হ'ব খোজা নাই যোনবিলাক কামত আমি পইচা ইনভেষ্ট কৰোঁ সেইবিলাক কাম তাৰমানে আমাৰ সফল নহয় নে কি কওঁ বেলেগ নকওঁ দে আকৌ তো বলক এতিয়া গলিটো দেখাম
এতিয়া লাও না কোমৰা নাজানো, কিন্তু কিবা এডাল বস্তু আৰু মই চিনি নাপাওঁ ভাল কৰি এডাল। এইগিলা মানে গৰু চৰু বান্ধা যায় এতিয়া বাহিৰত, সন্ধিয়া টাইমত বাহিৰত বান্ধা যায় আৰু গধূলা হ'লে ভিতৰত বান্ধা যায়। এইটো গলি দুটা, মানে এইটো গলিত গাইছ সৰু সৰু দামৰিকেইটা বান্ধা যায় ইটোত, আৰু ইটোত ডাঙৰকেইটা। মানে গাইছ ইটোত মানে ছাগাল থোৱা গৈছিল, ইটোত ছাগাল আছিল। মানে ছাগালগিলা গাইছ একবাৰ অসুখ হওঁতে গোটাই ছাগাল মৰছিল, 17টা না কিমান ছাগাল আছিল। তো গোটাই ছাগালগিলা মৰছিল। তো তাৰ পৰা ইমান এটা ছাগালৰ মানে সেই পোহা যোৱা নাই। আৰু ইপিনে দেখাই দি আছোঁ। আৰু এইডাল এডাল ছজনা গছ আপোনালোকে মানে আছে নাই ঘৰত কমেণ্ট কৰি ক'বচোন। এডাল ছজনা গছ এডাল ধুনীয়া চাই। ছজনা গছো আমাৰ গাছ 3-4ডাল মান আছে। তো ছজনা কেইডাল লাগে বঢ়িয়া। আৰু ইপিনে এটা মানে ঘৰ আছিল, এইটো গাইছ ঘৰটো মানে কি ঘৰ বুলি ক'ম, এইটো মানে এইটো এনেকৈ লৰে। এইটো মানে হাঁহ মুৰ্গী থোৱা ঘৰ আছিল। এইখন এখন দৰ্জা আছিল হয়দি, মানে এইটো দুটা তৰফৰ ঘৰ আছিল। ওপৰত মানে বিল্ডিং টাইপৰ, বিল্ডিং জানা, ওপৰত এক তৰফ তলত এক তৰফ। ওপৰত হাঁহ ওপৰত মুৰ্গী থোৱা গৈছিল, মানে হয়দি যাই জাপ মাৰি যাই উঠে, আৰু তলত হাঁহ থোৱা গৈছিল। এই এখন দৰ্জা আছে। তো বৰ্তমান ঘৰটো গোটাই ভাঙি চিঙি নোহোৱা হ'ল, মানে বেলেগৰ আছিল ঘৰটো, বেলেগৰ পৰা আনাংতে অলপ অলপকৈ ভাঙাংতে গোটাই নোহোৱা হৈ গৈছে। তো বলক এতিয়া আমি এই চাইডে দেখাওঁ। এই চাইডে আছে চিধাল জলফাই গছ আছে, আৰু জলফাইৰ কাষতে আছে এই যিগিলা গৰুক দানা দিয়া বস্তু। এইটো নাদ এটা ধুনীয়া, এই চাইডে পানী চানী আছে। কিন্তু গাইছ এই গৰমত নাদটোৰ পানী বঢ়িয়া একদম ঠাণ্ডা হৈ থাকে। ফ্ৰিজৰ পানী আমিতো ইউজে নকৰোঁ। ইয়াতে নাদটো ধুনীয়া, আৰু এই চাইডে দমকল আছে। এইবিলাক আছে দে গাইছ উল্টা পুল্টা। বাকী ইফালে দেখাই দি আছোঁ গাইছ। ইফালে আমাৰ পায়খানা চাইখানা। বাকী এইডাল আম গাইছ, এইডাল ধুনীয়া এডাল আম লাগি আছে। গাইছ আম পালোৱে, যিটো গাইছ মিঠা আমটো নকওঁ দে। আৰু এইডাল কঁঠাল, এতিয়া কঁঠাল আছে ওপৰত। এইটো কঁঠাল এতিয়া খৰি চৰিগিলা থোৱা গৈছে। এইডাল আম মৰছে গাইছ। আমাৰ এইটো বাৰত মানে অইনবাৰ বহুতকেইডাল আম লাগে, তো এইবাৰ 2ডাল না 3ডালে লাগছে। আকৌ ইডালে ভাল আম, ইডাল আছিল ভাল আম, ইডাল মৰছিল। বাকী এতিয়া খেৰাপুজিখিনিতো দেখাইছোৱে। বাকী এইবাৰ ইটো পিন দেখাম নাকি, এইটো আমটো লৈছিলোঁ। তো গাইছ এইবাৰ ইফালে যদি আহোঁ মই ঘৰত দেখি, তো ইয়াতে মানে মুৰ্গী থাকে বৰ্তমান, মুৰ্গী আৰু ছাগাল। এইটো এটা মুৰ্গী আছে। উৰে খেললো নেকি, উৰে খেললো গাইছ। ঘৰত যোৱাৰ আগত এটা, ঘৰত দেখাৰ আগত এটা বস্তু দেখা নাই, এইটো ৰাজা ডাঙৰ ভায়াক। আৰু ইফালে আছে এই পাতা এইখান। আজিকালি বাৰু মিক্সি হ'লে এইগিলা বস্তু নোহোৱা কৰি পেলালা গোটাই। শিল কাটি কেনে তো এইটো মানে পাতা বুলি কয়। আৰু এইখন এখন মানে চেয়াৰ, কাঠৰ চেয়াৰ। বাকী এই চাইডে যদি দেখাব যাওঁ, ইয়াতে এটা খুটা আছে। তো গাইছ এতিয়া মানে ৰুমকেইটা দেখাই দি আছোঁ। ৰুম নেদেখাং দে, কি ৰুম দেখাম। আৰু কি চাইডে এইটো ৰুম, এখন বহুত পুৰণা বেঞ্চি বিজি তাতে বহি আছে। বাকী গাইছ ইটোত এটা দেখাবলৈ বস্তু আছে। মোৰ বাইকখন চাবি হা গাইছ, কি বেয়া হৈছে। মানে গাইছ নতুন বাইকখন বেয়া হ'লে মানে ষ্টাৰ্ট নোহোৱা হৈছে। বিজিত এই ডাংচোন বাইকখন ষ্টেণ্ডডাল উঠিলো চাব। ইয়াতে TCSৰ লাইটটো জ্বলি থাকে। উঠোচোন, বাইকখন উঠো, ষ্টেণ্ডডাল উঠো। গাইছ এইটো TCSৰ লাইটটো জ্বলি থাকে, তো ষ্টাৰ্টে নধৰে। হ'ব বেছি নিদিবি একদম সেই হৈ যাব, মানে বেটাৰী ডাউন পৰি যাব। গাইছ কি কম, নতুন বাইকখন বেয়া হ'লে ইয়াৰ পিছত এটা ভিডিঅ' হ'ব, যোনটোত আমি বাইকখন লৈ যাম, কি কৰি লৈ যাম, এইখন 6 গাঁৱলৈকে মানে টানিয়ে লৈ যাম নে কি কৰি লৈ যাম। তো গাইছ এতিয়া মই এটা বিশেষ বস্তু দেখাই আছোঁ। 1 2 3 কি এইখন, ৱাও কি এইখন গাইছ, কমেণ্ট কৰি ক'ব। খাই জানে এইখনৰ নাম। ইজ দ্য বেষ্ট গাড়ী। আৰু এইখন মোৰ চাইকেল আছিল। আৰু এই চাইডে আছে দে গাইছ কিবা কিবি উল্টা পুল্টা ধান চান এইগিলা। তো এতিয়া গাইছ বাহিৰত যাওঁ। এইটো ঔষধ দিয়া মেচিন। বাকী এইটো আইতাৰ ৰুমটোত এটা বস্তু দেখাই দি আছোঁ। বাকী গাইছ খান মানে আইতাৰ আলনা, আইতাৰ গাইছ এইগিলাত কাপোৰ চাপোৰ এইগিলা থৈ দিয়ে। এইটো বহুত পুৰণা, এই হেৰি পুৰণা দয়াৰ বুলি ক'ম দে, না বিজেত কি বুলি ক'ম, চৌকেছ কাঠৰ গাইছ। এইটো ধুনীয়া এটা, কিমান ধুনীয়া। বাকী বিচনা চিচনা আছে এই চাইডে। বাকী মোৰ ৰুম গাইছ কি বুলি ক'ম, মোৰ ৰুম 2-3টা মান। এটা ৰুমত মই নাথাকোৱে। কি মেইন ৰুমকেইটা দেখাই দি আছোঁ। মেইন মানে আৰু কি মোৰটো গাইছ এইটো ৰুমেই। ছাগাল আছে শুনি চালা যা কি সেই চাইডে আছে। দাম্বেল চাম্বেল আনিছিলোঁ দে য'তে, কিন্তু মাৰা নাই, এইগিলা দাও কাটৰি আছে। লাইটকেইটা দি লওঁ।
এই গাইছ ইখান টেবুল আছিল মোৰ, এই চাইডে আছে ভিমকল। গাইছ এই ৰুম চুম ঠিক নকৰাকে ভিডিঅ'টো বনাই দিছো দে। বেলেগে হ'লে ৰুম চুম ঠিক কৰি বনালে হয়, চলি যাব দে গাইছ, কি কম আৰু। আমাৰ এনে গাইছ আপি চাপি নাই দে, আজি এই ৰুম চাই যে নাইভ, হয় না নহয়? এই ৰুম চাই গাইছ নহ'লে আপি থকা হ'লে ব্ৰেকআপ কৰি ফেললা হয়। ओके कोई बात नहीं, हो जाता है। और এইখন মোৰ আলনা, কাপোৰ আছে উল্টা পুল্টা, কাপোৰ মোৰ এনেকে থাকে দে। এইখন বিছনা বাকী গাইছ, তাতে এইখন ইটো ৰুমত মই নাথাকোঁ, এখন বিছনা আছে। বাকী মই বৰ্তমান এটা এই ৰুম মানে হেৰি দেখাই আছোঁ, বৰ্তমান এটা চাব লগা বস্তু দেখাই দি আছোঁ। সেইটো চাওক, ভঁৰাল ঘৰ। বাকী গাইছ ইয়াতে ধান আছে, ধান বেছি নাই দিয়ে গাইছ। ডাল মানি প্লেণ্ট। আমাৰ ঘৰত বহুত কেইডাল মানি প্লেণ্ট আছে, এডাল নাই পইচা বোলে হয় এইডাল গাছ। আৰু এইডাল খুবেই ভাল গাছ, মানে এইডাল নিম গছ, নিম গছৰ পৰা বহুত অসুখ চসুখ ভাল হয়। তো এইডাল চাওক নিম গছ, এডাল ঔষধি গছ। বাকী কিনি দেখাইছোৱে স্থলপদ্ম বুলি কৈ বোলে কিডাল এটা ভিডিঅ' দেখাইছোৱে। বাকী যদি আমি ইফালে আহোঁ, ইফালে মাইগিলা ফুল ফুটছে কিবা কিবি। বাকী এইডাল এল'ভেৰা আছে দে, বহুত কেইডাল আছে। ইয়াতে গোলাপ ফুল, এইটো মন্দিৰটো, এডাল মানি প্লেণ্ট গাছ, এইডাল বেলগছ, ধুনীয়া এডাল বেলগছ। আৰু বাকী এইটো মন্দিৰটো কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। বাকী এয়া মন্দিৰটো, এইটো মানে হেৰিটোতো দেখাইছোৱে মই বৰ্তমান, আৰু এবাৰ দেখাই দিলোঁ। ধৰি লওক এইটো কেনে লাগছে গাইছ, ৱাও, সিখন মাৰি থৈ দিম বৰ্তমান। বাকী এডাল অমিতা গছ, বাকী এই চাইডে এই ডাঠা চাঠা পুতা গৈছে গাইছ। মই গাইছ বুজি পাইছে নাই নাজানো আপোনালোকে, মানে মই আহিছিলোঁ ইপিনৰ পৰা গলি চলি দেখাই যে আহিছিলোঁ, সিপিনৰ পৰা আহিছিলোঁ গাইছ। বৰ্তমান দেখাই আছোঁ দে। বৰ্তমান এই চাইডে আৰু আছে ছজনা গছ। বাকী তামোল চামোল গাছ কি ক'ম আৰু, এইগিলাতো আছে। এই চাইডে আৰু বগৰী গছ আছে। বাকী পুখুৰীটো মানে এইখিনিত শেষ হৈছে, এনে টিং চিং দিয়া গৈছে অলপমান। এইডাল গাছ আম গাছ গিলা এইবাৰ কিয় গাইছে, এইবাৰ আমগিলা কিয় লগা নাই ধৰিব পৰা নাই। মানে পলিউশ্যন গাইছ দিনক দিনে বাঢ়ি যাই আছে, দিনক দিনে। আৰু গাইছ আমাৰ এটা দুনিয়াৰ ইটাৰ ভাটি হৈয়ে থাকে। ইটাৰ ভাটি যিখিনি মানে ইটা বনাব লাগে, এই 10 লাখ না কিমান, এই তাহাঁতে একদম কৌটিকলৈকে বনাব খোজে। এইটো কথা নহয় না, সেইটো কাৰণে হয়তো বাঢ়ি যায়, মানে বাঢ়ি গৈছে পলিউশ্যনটো আমাৰ এইখিনিত। এইগিলা তামোল লাগছে। ইপিনৰ পৰা তলে আহিলোঁ, দুটামান ইটা আছে। বাকী এইখিনিয়ে দে গাইছ, কি ক'ম আৰু, বেলেগ আৰু সেনা গছ নাই। এই চাইডে মায়ে ছাগাল লৈ আহি আছে। এইডাল গছৰ মায়ে নাম কি আছিলে, এইডাল ৰঙা পাত যে, এইডাল হৰি শংকৰ না কি গাছ বোলে এইডাল গাছ। খুবেই এটা ধুনীয়া পৰিৱেশ। বাকী আমাৰ এইখিনিত মানে হাই উৰুমি কম হয়। তো আপোনালোকে যদি কোনোবাই আহিব খোজে আমাৰ ঘৰত, তো আহিব পাৰে। মানে গাইছ এই গুৱাহাটীত যে খাবে যে আমাৰ গাইছ কুৰমা আহে, গুৱাহাটী সেইটো চাইডত গাইছ থাকি যাবে, মানে যাবে নোখোজে। কি কম, মানে বোলে ইয়াতে থাকি ভাল লাগে, সেইটো কাৰণে যাবে নোখোজে। তো ভাল লাগে আৰু। বাকী আপোনালোকে আহিলে ভাল পাব। এই চাইডে লাইনত আচাৰ আছে, এইটো পোষ্ট আছে ধুনীয়া। বাকী দূৰৰ পৰা দেখাই দি আছোঁ, এইটো তিনিজন আহিছে, এই তিনিজনে হাঁহি আহিছে। ভিডিঅ' মানে আছোঁ হোমটোত দি আছোঁ ভাই। সেইদে মই এতিয়া ঘৰৰ বৰ্তমান চিনেমেটিক শ্বট লৈ দেখাই দি আছোঁ। এই এতিয়া আম লাগি আছে, আম খাব নেকি গাইছ, আহি যাব খাইছি। বাটত যে তাল গছডাল আছে, তাল গছডালৰ মানে মই এটা কথা শুনছোঁ, মানে গাইছ ইডাল মই সৰু থকাৰ পাৰে সিও সৰু আছিল, কিন্তু মই ডাঙৰ হ'লো সি সৰুৱে আছে। अच्छा कोई बात नहीं, हम तो चूतिए हैं। মই ডাঙৰ হ'লে সি সৰু আছে, কিয় কাৰণটো গাইছ মানে যাই বোলে গাইছ তাল গছ পুতে, তো সি বোলে কেইখনৰ জীৱনত খাব নাপায়। মানে ডাঙৰ হওঁতে মোটামুটি 60-70 বছৰৰ ওপৰত লাগি যায়, ই ফল দিব নাই নাজানো দে। আৰু মই পুতা নাছিলো, কিন্তু মই খাব পাম। তাৰ মানে তাল গছডালে মানে আমাক এটাই কথা বুজাব বিচাৰিছে, মানে কি তাল গছডালে আমাক কি ক'ব খুজিছে গম পাইছেনে, কাম কৰি যোৱা কিন্তু ফলৰ আশা নকৰিবা। কাম কৰিয়ে যাই থাক, কিন্তু ফলৰ আশা নকৰি ভাই, ফল কিনি খাবি দৰকাৰ হ'লে, চিধা কথা। বাকী ঘৰটো দেখাই দি আছোঁ, এনেকৈ মানে এইটো গাইছ, এইটো ঘৰটো মানে ধুনীয়া এটা ঘৰ। ইফালেও 4খন খিৰিকী আছে, বাকী 4খন ভেণ্টিলেশ্যন, সিপিনেও 4খন খিৰিকী, 4খন ভেণ্টিলেশ্যন। ইফালৰ পৰা চাব পাৰে চব চেম আছে। ইফালে 2খন
এখন দৰ্জা, ইফালে এখন দৰ্জা, বাকী মাজত দুখন দৰ্জা। কি ধুনীয়া এটা পৰিৱেশ। এটা মই বস্তু দেখাই আছো বৰ্তমান, ইটো ৰুমটো ইটো ঘৰটো দেখাই দি আছো, যি ঘৰটো দেখাই দি আনিছিলো। বাহিৰত যাম চালা গাইছ, ইচেদে চফা তফা আছে, ইচেদে চৌকেছ টৌকেছ, ইচেদে ফ্ৰিজ, ইটো ভাইটি খুৰাৰ ৰুম। ভাইটি খুৰাই গাইছ চাফা কৰি ৰাখে দে মোৰ দৰে নাৰাখে, এইগিলা কথা বেলেগ। বাকী বাহিৰত আহি যাম আমি, এখন জাল আছে, ধান চান মেলি অভাৰ ৰাখে। ঘৰটো দেখাইছো, এইগিলা গাইছ পাৰ আছে, আমাৰ ধুনীয়াৰ পাৰ হৈছে। পাৰগিলা গাইছ ওলাব নোৱাৰিম, এটা বস্তু দেখাই দি আছো, এইখিনিতে মনত পৰিল। কি ৰ'দে গাইছ, এই ৰ'দত কি কম, এই ৰ'দত ভিডিঅ' চিডিঅ' বনাবা মুস্কিল। মুমকিন হি না মুমকিন হে ভাই সাহেব। বাইগান কি চাইডে পাৰ এই গাইছ, মানে তাহাঁতে গাইছ এনেকা মানে বাহানা লৈছে, কি কম, মানে একদম ভিতৰত থাকে। তাতেতো গাইছ এই পাই বল্ডৰ মানে চিলিং, তো মানে তাতে উঠলি তো ডাইৰেক্ট ফলকি পৰিম। তো পাৰকেইটা সেই বাহানাতে ৰুমৰ ঘৰৰ অৱস্থা নোহোৱা কৰি পেলাইছে বে। চাওক না, এইগিলা লেতেৰা, উপায় নাই, এইডাল এৰি গাছ হৈছে ইয়াতে। বাকী ইফালে গাইছ তামোল চামোল আছিল, তামোলহে কওঁ যায়, লেবু চেবু আছে ইয়াতে, লেবু লাগে ধুনীয়াকৈ। বাকী এইডাল মধুৰিআম, আৰু গাইছ এইডাল এডাল লেচুডাল কাটি দিছোঁ দে গাইছ, মানে এই ফুলাংতে বহুত টাইম লগাই, তো ইয়াক কাটিয়ে দিয়া গৈছে। বাকী মানে আৰু ঘৰৰ পৰা আৰু ইপিনে বাহিৰত দেখি ভিতৰত দেখি অহা গ'ল, চতলৰ পৰা আহিছোঁ। পাৰ ক'ত থাকে দেখাবলৈ আহোঁতে। তো এইফালে আৰু মই এটা বস্তু দেখাই দিছোঁ, এইটো চেপা, ইয়াত গাইছ মাছ চাছ মাৰা যায়। ইচাইডে পদিনা আছে ধুনীয়াকৈ, এইবিলাক তাতে অলপ পদিনা আছে। বাকী এইখন ধুনীয়া এখন শাল, মায়েতে শাল বৈ এতিয়া কাপোৰ ওলালে নাই কি নাজানো। বাকী এইডাল পাদুৰি লতা গাইছ, ইয়াক চিঙলি একদম পাদা গন্ধায়ে। গাইছ মই থকা ৰুমটো দেখাই দিম দে, নহ'লে চবেই আৰু ক'বা ধৰিব এই ৰুমটো নেদেখালি, বেয়া হ'লেও দেখাই দিম দে, কি আছে এইটো গাইছ। আইতা আমাৰ ঘৰ কিমান চনত বনা গৈছিল? 93 মানত। এতিয়া মোৰ ইমান নিজে মাথাটো ইমান হেৰি নাই যে, ঠিক নাই, মানে অনুমানতে কৈছোঁ। আগতে আছিল ঘৰ, সৰু ঘৰ আছিল। 94 মানতে ইয়াত সৰু ঘৰ বান্ধি লগাই আছিল, তাৰপিছত এইটো ঘৰ বনালে। ঠিক আছে। আৰু এইচাইডে উৰাল গাইন আছে, এইগিলা আইতাৰ এই বহুত পুৰণা উৰাল গাইন, এইগিলা এইচাইডে ৰাজা বাগাত দি আছে। বাগা খালি ভিতৰত বাগাত দি থাকা, ইয়াৰ আৰামে গাইছ, এই গালি মাৰিলেও বেয়া নাপায় বাচ্চাৰাই, এতিয়া ভালে থাক। আৰু গাইছ এইচাইডে মোৰ ৰুমটো এইটো পিজিতে বহি আছে, এইগিলা তোলাই নাই দে। এই হেৰি লাইটকেইটা দি লওঁ গাইছ। এইচাইডে মহৰ চহৰে তোলা নাই, এইগিলা কাপোৰ পৰি আছে টেবুল ইচাইডে দে। আৰু গাইছ এইখান আৰু ইয়াতে বহুত পুৰণা, মানে কিহে দিবা বনাইছে নাজানো, এইখান বহুত পুৰণা মানে বস্তু, মানে ইয়াতে মোবাইল চোবাইল থৈ দিব পৰা যায় কাপোৰৰ। এটা আৰু কি ক'ম আৰু ভালে দে গাইছ। বিজিত কেনে লাগিল? হোমটোতো দিলোঁ, তো ভাগৰ লাগিল বোধহয় ৰ'দত ঘূৰি এই ৰ'দত বঢ়িয়া, ফেনতো বহি আছে। গাইছ ই ফেনৰ তলত বহি আছে, ঠিকে আছে দে, হওক দে বাচা। সেদে গাইছ এইগিলা চুপাৰি আছে, মানে চুপাৰিগিলা গাইছ এইবাৰ বিকা নেগাল দে। আমাৰ তামোল 2 বস্তা না 3 বস্তাই বিকা গৈছে, বাকী এইখিনি চুপাৰি অলপ কৰা গৈছে, নকৰা নহয়। বাকী বলক এতিয়া বাহিৰৰ পৰা দুটামান চিনেমেটিক শ্বট লওঁ। আৰু গাইছ এইখিনিয়ে দে ভিডিঅ'টো, এইখিনিতে সমাপ্ত কৰিব হ'ল। কি গাইছ আৰু চবে মানে কিবা কিবি প্ৰশ্ন সুধি আছে, ধৰি লও এয়া ইউটিউবৰ পৰা পইচা পালি নাই, মনিটাইজ কৰিলি নাই, কিবা কিবি ঘৰ ক'ত, এই কিবা কিবি সুধি আছে গাইছ। ইউটিউব ভিডিঅ'ত মানে সকলোৱে যাৰ যি মনৰ প্ৰশ্ন আছে, তো সকলোৱে সুধিব পাৰে ইটো ভিডিঅ'ত। তো নেক্সট ভিডিঅ' সিটোৰ ওপৰত বনাই দিম, যাৰ যি মন আছে, যাৰ যি সুধিব ইচ্ছা আছে, ক'ত ঘৰ কি বহুতে কিবা কিবি বেলেগ ভিডিঅ' সুধি থাকে না, চবতে ক'বাতো দিগদাৰ না, ক'বা নোৱাৰি। ইটো ভিডিঅ'ত সুধক আপোনালোকে, তো চব উত্তৰ পাই যাব।